দিবলাইছে মুহূৰ্তৰ এক ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতিত ভয়ংকৰ অঘটন কংগ্ৰেছৰ বহুকেইজন প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত কাইলৈ নিৰ্বাচন আজি নিৰ্বাচন নেখেলাৰ ঘোষণা কংগ্ৰেছ গাদ্দাৰ পাৰ্টি কংগ্ৰেছ পৱনচক এনেদৰে এটা মন্তব্য কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে চাঞ্চল্য কংগ্ৰেছৰ বহুকেইজন প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছত মুখামুখাত প্ৰাৰ্থিত্ব নহয় দল ত্যাগ কৰিলে প্ৰাৰ্থীয়ে ওদালগুৰিৰ সমষ্টিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ দল ত্যাগ কংগ্ৰেছক গাদ্দাৰ দল আখ্যা দিছে দৈমাৰীয়ে এক অত্যন্ত ডাঙৰ খবৰ জনাইছে এনভিলেভ চাই থকা প্ৰতিগৰাকী দৰ্শকক ৰাজ্যৰ ৰাজনীতিত ভয়ংকৰ অঘটন সংঘটিত হৈছে কংগ্ৰেছৰ বহুকেইজন প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী কাইলৈ বিধানসভা নিৰ্বাচন আৰু আজি নিৰ্বাচন নেখেলাৰ কথা ঘোষণা কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে কংগ্ৰেছক গাদ্দাৰ আখ্যা দিছে কংগ্ৰেছ গাদ্দাৰ পাৰ্টি কংগ্ৰেছ পৱনচক এনেদৰে এতিয়া মন্তব্য কৰিছে কংগ্ৰেছৰ বহুকেইজন প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে চাঞ্চল্যৰ নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছত মুখম আঘাত প্ৰাৰ্থিত্ব নহয় দল ত্যাগ কৰিছে প্ৰাৰ্থীয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে এতিয়া প্ৰাৰ্থিত্ব নহয় দল ত্যাগ কৰিছে ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ দল ত্যাগ কংগ্ৰেছক গাদ্দাৰ দল আখ্যা দিছে দৈমাৰীয়ে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰাৰ্থিত্ব নহয় দল ত্যাগ কৰিছে প্ৰাৰ্থীয়ে ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে চাঞ্চল্য কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কংগ্ৰেছ দলক গাদ্দাৰ পাৰ্টি আখ্যা দিছে পৱনচক পাৰ্টি আখ্যা দিছে কংগ্ৰেছ পৱনচক বুলি এটা মন্তব্য কৰিছে সুৰেন দৈমাৰীয়ে ওদালগুৰিৰ সমষ্টিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে ত্যাগ কৰিছে কংগ্ৰেছ দল মই পোৱা নাই গতিকে মই বাদ দিছো কিয় থাকিম মই ইয়াৰ আগতে কি হ'ল মেনেজ কিমান হ'ল মেনেজ মই টকাৰ মেনেজ মই একো পোৱা নাই টকা মই মেনেজ বাৰু মোৰ পকেটত মোৰ টকাৰ পৰা মই যিখিনি মেনেজ কৰিছো না কালিলৈকে আপুনি প্ৰচাৰ চলালে আপোনাৰ পাৰ্টিলে আজি কালি ভোট আজি কিয় বাদ দিলে খেলিব পৰা সাহসখিনি নহ'ল নেকি আপোনাৰ কেলে হ'ব আপুনিতো জানিব না কাৰণ সহাৰি এটা যদি আপুনি নাপায় তেতিয়াহ'লে কেনেকৈ আপুনি খেলিব আপুনি বিশ্বাসঘাতক কৰিছে মই বিশ্বাসঘাত কৰা নাই আপুনি সমাজে কি ক'ব মই বিশ্বাসঘাত কৰা নাই মোক পাৰ্টিয়ে বিশ্বাসঘাত কৰিছে মোক প্ৰবঞ্চনা কৰিছে হয় হ'ব মই এইখিনি কাৰণটো ক'ম হা কংগ্ৰেছ পাৰ্টি হ'ল এটা তেওঁলোকে কি কৰে জানে খালি মিয়া গোষ্ঠীৰ কাৰণে তেওঁলোকে চকু ৰাখে আৰু বাকী গোষ্ঠীৰ কাৰণে আমাৰ যিটো এছ টি মানুহৰ কাৰণে তেওঁলোকে একো কাম নকৰে মই চাইছিলো কি জানে মোক সঁহাৰি দিয়ে কিন্তু সঁহাৰি নপৰিলে মই বাদ দিছো কি আছে আৰু মোৰ মই কি কৰিম মই একো নকৰো এতিয়া মই কোনো চৰকাৰতে এতিয়া বা কাৰো দলতো মই এতিয়া মোৰ যাবলৈ মন নাযায় সেইকাৰণে মই এতিয়া পাৰ্টিকে বাদ দিছো পলিটিকেল মই নকৰো সেইকাৰণে